নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম ঘৰত কাঁচৰ মূৰ্তি থাকিলে কি লাভ হয়। বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰত কাঁচৰ মূৰ্তি ৰখাটো বহুত শুভ বুলি ধৰা হয়। হিন্দু ধৰ্মত ভগৱান বিষ্ণুৰ কৰ্ম অৱতাৰক বহুত মহত্বপূৰ্ণ বুলি ধৰা হয়। কাঁচৰ মূৰ্তি কোন দিশত থ'ব লাগে জানো আহক। প্ৰায়ে মানুহৰ ঘৰত বা অফিচত কাঁচৰ মূৰ্তি থোৱা আমি সকলোৱে দেখিছোঁ, কিন্তু আপোনালোকে জানেনে যে এইটো কিয় ৰখা হয় আৰু ইয়াক ৰখা বা থোৱাৰ সঠিক দিশ কোনটো? আচলতে চীন বাস্তুশাস্ত্ৰৰ অনুসৰি কাঁচৰ মূৰ্তি ৰখাটো বহুত শুভ বুলি ধৰা হয়। হিন্দু ধৰ্মত ভগৱান বিষ্ণুৰ কৰ্ম অৱতাৰক বহুত মহত্বপূৰ্ণ বুলি ধৰা হয়। কাঁচৰ মূৰ্তিৰ ব্যৱহাৰ বহুত দিনৰ পৰাই কৰি অহা হৈছে আৰু আজিও ইয়াক শুভ ফল লাভ কৰিবলৈ ব্যৱহাৰ কৰা হয়। বাস্তুশাস্ত্ৰৰ অনুসৰি কাঁচক ভগৱান বিষ্ণুৰ এটা ৰূপ বুলি ধৰা হয়। সেইকাৰণে ঘৰ বা অফিচত ইয়াক ৰাখিলে লক্ষ্মী দেৱীৰ আগমন হয়। ই ঘৰ বা অফিচলৈ সকাৰাত্মক শক্তিৰ আগমন ঘটায়। কিন্তু ইয়াক ৰাখোঁতে বা থওঁতে এটা কথাৰ ধ্যান ৰখাটো বহুত আৱশ্যক। সেইটো এইটো যে ইয়াক এটা নিশ্চিত বা নিৰ্দিষ্ট দিশত ৰাখিব লাগে। যদি ইয়াক ভুল দিশত ৰখা হয় তেতিয়া শুভৰ ঠাইত অশুভৰ পৰিণামহে দেখিবলৈ পোৱা যায়। বাস্তুশাস্ত্ৰৰ অনুসৰি মাটিৰ, কাঁচৰ বা চিচাৰ, ধাতু আদি কাঁচৰ মূৰ্তি শুভ বুলি ধৰা হয়। এতিয়া জানো আহক ইয়াৰ লগত জড়িত লাভসমূহ। ১ নম্বৰতে আশা পূৰণ কৰিবলৈ। বাস্তুশাস্ত্ৰৰ অনুসৰি কাঁচৰ মূৰ্তিৰ ব্যৱহাৰ আশা পূৰণ কৰিবলৈও কৰা হয়। ইয়াৰ বাবে ধাতুৰে তৈয়াৰী কাঁচ কিনিব লাগে, যিটো খুলিব পাৰি। এখন হালধীয়া ৰঙৰ কাগজত নিজৰ আশা লিখি সেই কাঁচটোৰ ভিতৰত থৈ দিয়ক। তাৰ পিছত কাঁচটো এখন ৰঙা ৰঙৰ কাপোৰত ৰাখি তাক এনেকুৱা এডোখৰ স্থানত ৰাখক য'ত আপুনি সদায় চাই থাকিব পাৰে। এনেকুৱা কৰাৰ ফলত আশা বহুত সোনকালেই পূৰণ হয়। আশা পূৰণ হোৱাৰ পাছত কাগজখন তাৰ পৰা আঁতৰাই দিব লাগে। ২ নম্বৰতে কাঁচই নকাৰাত্মক শক্তিৰ পৰা বচায়। বাস্তুশাস্ত্ৰৰ অনুসৰি কাঁচৰ মূৰ্তি ঘৰৰ পিছফালৰ অংশত ৰাখিব লাগে। এনেকুৱা কৰাৰ ফলত ঘৰত সকাৰাত্মক শক্তি বিৰাজমান হৈ থাকে। নকাৰাত্মক শক্তিৰ পৰা ঘৰখনক বচাই ৰাখিবলৈ কাঁচৰ মূৰ্তি ঘৰৰ মুখ্য দুৱাৰত লগাব লাগে। আৰ্টিফিচিয়েল বাটাৰফ্লাই বা ফিছ টেংকৰ গুৰিত কাঁচৰ মূৰ্তি ৰখাটো শুভ বুলি ধৰা হয়। ৩ নম্বৰতে ধনৰ লগত জড়িত সমস্যাৰ কাৰণে আৰ্থিক অনাটন বা আৰ্থিক অৱস্থাৰ সৈতে যুঁজি থকা ব্যক্তিসকলক ঘৰত কাঁচৰ মূৰ্তি ৰাখিবলৈ উপদেশ দিয়া হয়। বাস্তুশাস্ত্ৰৰ অনুসৰি এনেকুৱাত কাঁচৰ বা চিচাৰৰ কাঁচৰ মূৰ্তি ঘৰত ৰাখিব লাগে। ইয়াৰ দ্বাৰা ঘৰৰ মানুহবোৰৰ আয়ুস দীঘলীয়া হয় আৰু বেমাৰ আজাৰো দূৰ হৈ থাকে। ৪ নম্বৰতে অফিচত থোৱাৰ ফলত হ'ব লাভ। নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে বা পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ'ব যদি বিচাৰিছে তেতিয়া কাঁচৰ মূৰ্তি আপোনাৰ বাবে লাকি বা শুভ হ'ব পাৰে। অফিচত চিলভাৰৰ কাঁচৰ মূৰ্তি থ'ব পাৰে। পৰীক্ষালৈ যোৱা সময়ত কাঁচৰ মূৰ্তি নিজৰ ওচৰত ৰাখিব লাগে। ৫ নম্বৰতে সকলো কাঁচৰ মূৰ্তিৰ দিশ বেলেগ বেলেগ। মাটিৰে বনোৱা কাঁচৰ মূৰ্তি উত্তৰ-পূব দিশত, মধ্য বা দক্ষিণ-পশ্চিম দিশত থ'ব বা ৰাখিব লাগে। আকৌ ধাতুৰে তৈয়াৰী কাঁচৰ মূৰ্তি উত্তৰ বা উত্তৰ-পশ্চিম দিশত ৰাখিব লাগে। মিশ্ৰিত ধাতুৰে তৈয়াৰী কাঁচৰ মূৰ্তি উত্তৰ দিশত ৰখাটো বা থোৱাটো শুভ বুলি ধৰা হয়। ধন্যবাদ।